ছাত্ৰ ছাত্ৰীসকল আমি HSLC 2019 জেনেৰেল সায়েন্সৰ পেপাৰখন সলভ কৰি আছিলো আমি ইয়াৰ আগৰ খণ্ডলৈকে 27 নম্বৰ কোৱেশ্চনলৈকে সলভ কৰিছিলো আজি আমি 28 নম্বৰ কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰো 28 এ আছে লোহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইনৰ মিশ্ৰণ গ্ৰহণ কৰা হয় ইথাইন আৰু বায়ুৰ মিশ্ৰণ কিয় ব্যৱহাৰ কৰা নহয় এটো 28 নম্বৰ কোৱেশ্চনৰ এ বায়ুৰ বুলি ক'লে বায়ুৰ লগত অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড এইবোৰ থাকে গতিকে বায়ুৰ লগত যেতিয়া ইথাইনৰ দহন কৰা হয় যি পৰিমাণৰ তাপ শক্তি উৎপন্ন হয় কেৱল অক্সিজেনৰ লগত ইথাইনৰ দহন কৰিলে তাতকৈ বেছি তাপ শক্তি উৎপন্ন হয় যিটো ওয়েল্ডিংৰ কাৰণে বা লোহা জোৰা দিয়াৰ কাৰণে যথেষ্ট কিন্তু অকল বায়ুৰ লগত যেতিয়া ইথাইনৰ দহন কৰা হয় তেতিয়া হিমান তাপ শক্তি উৎপন্ন নহয় যে লোহা জোৰা দিব পাৰে সেই ইথাইনৰ লগত অকল অক্সিজেন যোগ কৰি পেলাই ইথাইনৰ দহন কৰা হয় এটো হল বি আছে এষ্টাৰীভৱন বিক্ৰিয়া বি আছে এষ্টাৰীভৱন বিক্ৰিয়া এষ্টাৰীভৱন বিক্ৰিয়া কি লগত আছে এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা পদাৰ্থটোৰ নাম আৰু গঠন লিখা তে এষ্টাৰীভৱন বিক্ৰিয়া কি বুলি কৈছে যে 28 or A to number asile 2 2 number asile aru A B to ase 1 plus 1 etu 2 ase 1 plus 1 ase এষ্টাৰীভৱন বিক্ৰিয়া কি বুলি খুদিছে তাৰ লগত দিছে এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা পদাৰ্থটোৰ নাম আৰু গঠন লিখা এতিয়া এষ্টাৰীভৱন এ বিক্ৰিয়াটোৱে এষ্টাৰীভৱন বিক্ৰিয়া বুলি কোৱা হয় যে এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে যেটো এষ্টাৰ উৎপন্ন হয় এক এষ্টাৰ বুলি কোৱা হয় উৎপন্ন হোৱা পদাৰ্থটো আৰু এই বিক্ৰিয়াটোৰ নামেই হৈছে এষ্টাৰীভৱন বিক্ৰিয়া তে এই উৎপন্ন হোৱা পদাৰ্থটোৰ নাম আৰু গঠন লিখা এষ্টাৰীভৱন বিক্ৰিয়া কি বুলি ক'লে আমি লিখিব লাগিব এটোৱে এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিডে ইথানলৰ লগত কৰা বিক্ৰিয়াটোক এষ্টাৰীভৱন বিক্ৰিয়া এতিয়া এচিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এচিডৰ সংকেত কি CH3COOH এটো হৈছে ইথানয়িক এচিড ইথানলৰ সংকেত কি CH3CH2OH এটো হৈছে ইথানল ইথানয়িক এচিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে এচিড অনুঘটকৰ উপস্থিতিত যেতিয়া বিক্ৰিয়া কৰে তেতিয়া নতুনকৈ উৎপন্ন হোৱা পদাৰ্থটো কি এষ্টাৰ CH3COOC2H5 এর নাম এষ্টাৰ আৰু এই বিক্ৰিয়াটোকে এষ্টাৰীভৱন বিক্ৰিয়া বুলি কোৱা হয় ইথানয়িক এচিডে ইথানলৰ লগত বিক্ৰিয়া কৰিলে যেটো পদাৰ্থ উৎপন্ন হয় নতুনকৈ ইয়াক এষ্টাৰ বুলি কোৱা হয় আৰু এই গোটেই বিক্ৰিয়াটোক এষ্টাৰীভৱন বিক্ৰিয়া বুলি কোৱা হয় তে এষ্টাৰীভৱন বিক্ৰিয়া কি বুলি কোতে আমি কি কম ইথানয়িক এচিডে ইথানলৰ লগত এচিড অনুঘটকৰ উপস্থিতিত বিক্ৰিয়া কৰিলে এষ্টাৰ উৎপন্ন হয় আৰু এই বিক্ৰিয়াটোক এষ্টাৰীভৱন বিক্ৰিয়া বুলি কোৱা হয় আৰু ইয়াৰ নতুনকৈ উৎপন্ন হোৱা পদাৰ্থটো হৈছে এষ্টাৰ আৰু ইয়াৰ সংকেত এটো এবাৰ সি টো আছে ইয়াত 2 মাৰ্কস আছিল সি দিয়া আছে তলৰ যৌগসমূহৰ নাম লিখা ইয়াত গঠন দিয়া আছে গঠনৰ পৰা আমি নাম লিখিব লাগে সি 1 ত আছে মই একটু মুছি দিছো 28 or C C আকৌ 1 কাৰ্বন 4টা
চি ত্ৰিবান্ধনেদি আৰু এটা কাৰ্বন আছে। তোমালোকৰ পেপাৰখন মই ডেছক্ৰিপশ্যনত দি দিছোঁ লিংকটো। পেপাৰখন তোমালোকে ডাউনলোড কৰি ল'বা, তেতিয়া সুবিধা হ'ব। ইয়াৰ নাম কি? নাম লিখিব লাগে, অকল গঠনটো দিয়া আছে, নাম লিখিব লাগে। এতিয়া চাওঁ কাৰ্বন কেইটা আছে, 1 2 3 4 5টা। মানে এটা কাৰ্বন থাকিলে মিথ, ইথ, প্ৰপ, বিউট, পেন, এইটো পেণ্টা হ'ব, পেণ্ট হ'ব, পেণ্টৰ পৰা আহিব। এতিয়া ইয়াত ত্ৰিবান্ধনী আছে, মানে এইটো কি? ত্ৰিবান্ধনী থাকিলে আমি গম পাম যে এইটো এলকাইন। এক বান্ধনী থাকিলে এলকেন, দ্বিবান্ধনী থাকিলে এলকিন, ত্ৰিবান্ধনী থাকিলে এলকাইন। কাইন হ'লে আইন যোগ হ'ব, উপসৰ্গ পেণ্টাইন। ইয়াৰ নামটো হৈছে পেণ্টাইন। কাৰ্বন 5টা আছে যিহেতু পেণ্ট হ'ব, আৰু ত্ৰিবান্ধনী থাকিলে আইন হ'ব। যদি দ্বিবান্ধনী থাকিলে হয় পেণ্টিন হ'লহেঁতেন, এক বান্ধনী থাকিলে পেণ্টেন, ত্ৰিবান্ধনী আছে কাৰণে পেণ্টাইন। ছেকেণ্ডটো আছে এনেকৈ নিলিখিবা, পেণ্টাইন এনেকৈ পেণ্টাইন বুলি লিখিব লাগিব, পেণ্টাইন। 2 নম্বৰটো আছে চি চি ডাবল বান্ধনী দি অ', ফালে হাইড্ৰজেন আছে, বাকীকেইটা হাইড্ৰজেন। এইটো আছে, ইয়াৰ নামটো কি? এতিয়া চি এটা হাইড্ৰজেনৰ লগত আৰু এটা অক্সিজেন যদি দ্বিবান্ধনী হৈ থাকে, এই গোটেইটোক এলডিহাইড মূলক হ'লে এনেকুৱা হয় গঠনটো। এলডিহাইড মূলকৰ CHO, সংকেত CHO, এইটো এলডিহাইড মূলক হ'লে হয়। তাৰমানে এল যোগ হ'ব, উপসৰ্গটো এল যোগ হ'ব। কাৰ্বন কেইটা আছে? 1 2 3টা কাৰ্বন আছে, 3টা কাৰ্বন থাকিলে প্ৰপ হ'ব, আৰু এলডিহাইড হ'লে উপসৰ্গটো কি হ'ব? এল। এলডিহাইড হ'লে এল যোগ হয়। এতিয়া এটা থাকিলে এলডিহাইডত মিথানেল, 2টা থাকিলে কাৰ্বন 2টা থাকিলে এল যোগ হ'ব, মিথানেল, ইথানেল, প্ৰপানেল। 3টা কাৰ্বন আছে, প্ৰপানেল, নামটো হ'ব প্ৰপানেল। মন কৰিবা, অকল যদি এইটো থাকিলে হয় ইয়াৰ নাম হ'লহেঁতেন মিথানেল, এইখিনিত হাইড্ৰজেন এটা দিয়া থাকিলে, কাৰ্বন এটা থাকিলে। যেতিয়া কাৰ্বন 2টা থাকিব আৰু এলডিহাইড মূলক হ'ব ইথানেল, 3টা থাকিলে প্ৰপানেল, 4টা থাকিলে বিউটানেল, পেণ্টানেল, হেক্সানেল, এনেকৈ গৈ থাকিব। এতিয়া 3টা আছে কাৰণে প্ৰপানেল। এই দুটা হ'ল। যদি তোমালোকে এইখিনি ভালকৈ বুজি পোৱা নাই, তোমালোকে মোৰ কাৰ্বন চেপ্টাৰটোৰ ভিডিঅ' বনোৱা আছে, সেইখিনি ভালকৈ ডিটেইলছত চাই ল'লে ভালকৈ খুব ধুনীয়াকৈ বুজি পাবা। এতিয়া ইয়াৰ পিছত কি আছে? নাইবা বুলি পেলাই 28ৰে নাইবা বুলি পেলাই আৰু 3টা প্ৰশ্ন আছিলে। নাইবা বুলি আৰু 3টা প্ৰশ্ন আছিলে। নাইবা বুলি দিয়া আছিলে, নাইবা এটা মই কৈ দিছোঁ। এই কি আছিলে? সমগণীয় শ্ৰেণী কাক বোলে উদাহৰণ দি বুজাই লিখা। ইয়াত আছে সমগণীয় শ্ৰেণী। এতিয়া সমগণীয় শ্ৰেণী কাক বোলে? মই আগতেও কৈ আহিছিলোঁ চেপ্টাৰটো যেতিয়া পঢ়াইছিলোঁ, যে যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে সেই শ্ৰেণীক সমগণীয় শ্ৰেণী বুলি কোৱা হয়। যি শ্ৰেণীৰ যৌগত, তোমালোকে লিখি ল'বা, যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে সেই শ্ৰেণীৰ যৌগক সমগণীয় শ্ৰেণী বুলি কয়। এতিয়া উদাহৰণ দিবলৈ হ'লে আমি কেনেকৈ উদাহৰণ দিব পাৰোঁ? উদাহৰণটো চাবা তোমালোকে, যদি অকল এলকেন লিখি থৈ আহা তেনেহ'লে উদাহৰণটো প্ৰপাৰ নহ'ব। হয়, এলকেন এটা সমগণীয় শ্ৰেণীৰে, কিন্তু তোমালোকে বুজাই দিব লাগিব এলকেনটো কেনেকৈ সমগণীয় শ্ৰেণীৰ। এলকেন বুলি ক'লে আমি কি পাওঁ ইয়াত? মিথেন, ইথেন, প্ৰপেন,
মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, হেক্সেন এটা শ্ৰেণীৰে থাকে আৰু সেই শ্ৰেণীটো হৈছে এলকেন। তাৰমানে আমি উদাহৰণ দিলে কেনেকৈ দিব লাগিব, মিথেন, ইথেন, প্ৰপেন আদি একে সমগণীয় শ্ৰেণীৰ এলকেনৰ অন্তৰ্ভুক্ত, এনেকৈ লিখিব লাগিব। নাইবা মিথানল, ইথানল, প্ৰপানল, বিউটানল এইবোৰ হৈছে একে সমগণীয় শ্ৰেণীৰ কিহৰ অন্তৰ্ভুক্ত? মিথানল, ইথানল, প্ৰপানল এলকহলৰ অন্তৰ্ভুক্ত, এলকহল সমগণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত। বা মিথানেল, ইথানেল, প্ৰপানেল, বিউটানেল এইবোৰ হৈছে এলডিহাইড মূলকৰ অন্তৰ্ভুক্ত। এনেকৈ উদাহৰণটো দিব লাগিব। বিত আছে তলৰ যৌগবোৰৰ গঠন আকা। বিৰ এইটো আছে হেক্সানেল আৰু দুইটো আছে প্ৰপানন। হেক্সানেল মানে এইটো এলডিহাইড মূলক। এলডিহাইড মূলক হ'লে আমি জানো যে ইয়াৰ লাষ্টৰটো কি হ'ব, এটা কাৰ্বনৰ লগত এটা অক্সিজেন দ্বি বান্ধনি হৈ থাকিব আৰু এটা হাইড্ৰজেন থাকিব। এইটো হৈছে তাৰ এলডিহাইড মূলকৰ সংকেত। এলডিহাইড মূলকৰ সংকেত হেক্সানেল, নেল থাকিলে আমি গম পাম যে এইটো এলডিহাইড মূলক। এল যোগ হৈ আছে, নেল হ'লে এলডিহাইড মূলক। এলডিহাইড মূলকৰ হ'লে আমি এলডিহাইডৰ সংকেতটো লিখি ল'লোঁ। এতিয়া হেক্সা আছে, হেক্সা থাকিলে কাৰ্বন কেইটা থাকিব লাগিব? 6টা থাকিব লাগিব, 6টা। হ'লে কাৰ্বন আৰু 5টা দি দিলেই হ'ল। 1 2 3 4 5 6 হ'লে 1 2 3 4 5 6 6টা কাৰ্বন হ'ল। লগত হাইড্ৰজেনকেইটা লগাই দিলেই হ'ল। লগত হাইড্ৰজেনকেইটা লগাই দিলে হৈ গ'ল হেক্সানেল। এইটো হৈছে হেক্সানেল। 6টা কাৰ্বন আৰু এইখিনি এলডিহাইডৰ সংকেত। এইটো 1 নম্বৰটো। 2 নম্বৰটো প্ৰপানন। এইটো কি কাৰ্যকৰী মূলক? কীটনমূলক। কীটন হ'লে কাৰ্বন কেইটা হ'ব? প্ৰপ আছে, প্ৰপানন প্ৰপ আছে 3টা হ'ব, 3টা কাৰ্বন। 3টা কাৰ্বন হ'লে কীটনমূলকত কি হয়, মাজৰ কাৰ্বনটোৰ লগত এটা অক্সিজেন দ্বি বান্ধনি হৈ আহে, বাকী একে থাকে। 4টা বান্ধনি হ'ল, বাকীটো 4টা হৈছে নে চোৱা। এইটোৱে প্ৰপানন। কীটনমূলকত চাবা মাজৰ কাৰ্বনটোৰ লগতহে অক্সিজেনটো দ্বি বান্ধনি হৈ আহে, ছাইডৰকেইটাৰ লগত নহয়। যদি 4টা কাৰ্বন থাকে, বিউটানন হয়, তেতিয়া আমি মাজৰ যিকোনো এটাৰ লগত অক্সিজেনটো দিব পাৰোঁ। এইটোৰ লগতো দিব পাৰোঁ, নাইবা এইটোৰ লগতো দিব পাৰোঁ। কিন্তু ছাইডৰ এইটোৰ লগত বা এইটোৰ লগত দিব নোৱাৰোঁ। সংকেতটো তেতিয়া ভুল হ'ব। মাজৰ যিকোনো এটাৰ লগত হ'ব। যদি পেণ্টানন হয়, পেণ্টানন হ'লেও মাজৰ তিনিটা যে এই তিনিটাৰ ভিতৰত যিকোনো এটা দিব পাৰোঁ, কিন্তু ছাইডৰকেইটাত নোৱাৰোঁ। মানে প্ৰপাননত অক্সিজেনটো যাৰ লগত বান্ধনি হৈ থাকিব, অক্সিজেনটো মাজৰকেইটাৰ লগত, মাজৰ যিকোনো এটাৰ লগতহে থাকিব, ছাইডৰকেইটাৰ লগত থাকিব নোৱাৰে। এইটো হৈছে নিয়ম। এইটো হ'ল চি। এটা কুৱেশ্যন আছিলে, যোগাত্মক বিক্ৰিয়া দেখুওৱা 2টা হাইড্ৰ'কাৰ্বনৰ নাম লিখা। যোগাত্মক বিক্ৰিয়া কোনবিলাকে দেখুৱায়? অসংপৃক্ত হাইড্ৰ'কাৰ্বনবিলাকে যোগাত্মক বিক্ৰিয়া দেখুৱায়। এতিয়া অসংপৃক্ত হাইড্ৰ'কাৰ্বন কোনবিলাক? যিবিলাক দ্বি বান্ধনি আৰু ত্ৰি বান্ধনিযুক্ত হাইড্ৰ'কাৰ্বন। কিয় দেখুৱায়?
যোগাত্মক বিক্ৰিয়া মানে কি? অসংপৃক্ত হাইড্ৰ'কাৰ্বন এটাক নিকেল অনুঘটকৰ উপস্থিতিত সংপৃক্ত হাইড্ৰ'কাৰ্বনলৈ ৰূপান্তৰ কৰা পদ্ধতিটোকে যোগাত্মক বিক্ৰিয়া বুলি কয়। মানে অসংপৃক্ত হাইড্ৰ'কাৰ্বন এটাক সংপৃক্তলৈ ৰূপান্তৰ কৰে। সংপৃক্তলৈ ৰূপান্তৰ কৰা পদ্ধতিটোক নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ'কাৰ্বন এটাক সংপৃক্ত হাইড্ৰ'কাৰ্বনলৈ ৰূপান্তৰ কৰা পদ্ধতিটোক আমি যোগাত্মক বিক্ৰিয়া বুলি জানো। তেনেহ'লে সংপৃক্ত হাইড্ৰ'কাৰ্বনটো আৰু অসংপৃক্তলৈ ৰূপান্তৰ নহয়। গতিকে অসংপৃক্ত হাইড্ৰ'কাৰ্বনেহে যোগাত্মক বিক্ৰিয়া দেখুৱাব, সংপৃক্ত হাইড্ৰ'কাৰ্বনে নেদেখুৱায়। তাৰমানে সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ ভিতৰত কোনবিলাক থাকে? এলকেনবিলাক সংপৃক্ত হাইড্ৰ'কাৰ্বন। অসংপৃক্ত কোনবিলাক থাকে? এলকিন আৰু এলকাইন। দুটা উদাহৰণ দিব দিছে। এলকাইনৰ যিকোনো দুটা উদাহৰণ দি দিলে হ'ল। প্ৰপাইন, এলকাইনৰ যিকোনো উদাহৰণ দিবা, প্ৰপাইন, বিউটাইন, বা এলকিনৰ ইথিন, প্ৰপিন, যিকোনো দুটা দি দিলেই হ'ল, তোমালোকৰ ইচ্ছা যি নাম দিয়া। 1 নম্বৰ আছিলে এইটোত, দুটা হাইড্ৰ'কাৰ্বনৰ নাম সুধিছে, এইটোত 1 নম্বৰ আছিলে। এইকেইটা 28 নম্বৰ শেষ। 29টো আছে, মানুহৰ হৃদযন্ত্ৰৰ এটা পৰিষ্কাৰ চিহ্নিত দীৰ্ঘছেদৰ চিত্ৰ আঁকা আৰু ইয়াৰ কোঠালিবোৰৰ মাজেৰে প্ৰবাহিত হোৱা তেজৰ ধাৰাৰ কাৰ চিহ্নৰ দ্বাৰা দেখুওৱা। চিত্ৰটো তোমালোকে কিতাপত চাবা, আৰু এই হৃদযন্ত্ৰৰ মাজেৰে হোৱা তেজৰ সংবহনৰ এইটো চমু বিৱৰণ দিয়া বুলি দিয়া আছে। এইটো মই বায়'লজি চেপ্টাৰটো মই অতি সোনকালে আৰম্ভ কৰি আছোঁ। বায়'লজি চেপ্টাৰটো যেতিয়া মই পঢ়াম তেতিয়া তোমালোকক ধুনীয়াকৈ মই বুজাই দিম। ইয়াৰ ভিতৰত মই কুৱেশ্যন পেপাৰৰ ভিতৰত এতিয়া নকৰোঁ ডিছকাছ। তাৰ কাৰণে এটা ভিডিঅ' মই বনাই আছোঁ এক্সট্ৰাকৈ বায়'লজিৰ। সালোক সংশ্লেষণ কি নাইবা বুলি দিয়া আছিলে, এইটো 5 নম্বৰ আছিলে। সালোক সংশ্লেষণ কি? এই প্ৰক্ৰিয়াত সংঘটিত হোৱা কাৰ্যসমূহ কি কি? এতিয়া এই প্ৰশ্নকেইটা যেতিয়া মই বায়'লজি চেপ্টাৰটো ষ্টাৰ্ট কৰিম তেতিয়া ধুনীয়াকৈ বুজাই দিম। এতিয়া মই 30 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। এইটো বেছি দীঘলীয়া হৈ যাব নহ'লে ভিডিঅ'টো। 30 নম্বৰ কুৱেশ্যনটো কৈ দিছোঁ। 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষত লম্বভাৱে 22 মিলিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল। তো লেন্সৰ কুৱেশ্যন এবাৰ 2021ত নাহে বাৰু, লেন্সৰ প্ৰব্লেম নাহে, তথাপিতো মই কৈ দিছোঁ। নেক্সট 2022ত আহিব, 22ৰ পৰা আহিব। এইবাৰ লকডাউনৰ কাৰণে এইকেইটা উঠাই দিছে চিলেবাছৰ পৰা। 10 চেণ্টিমিটাৰ ফ'কাছ দৈৰ্ঘ্যৰ মানে F = 10 চেণ্টিমিটাৰ, আৰু উত্তল লেন্স হ'লে F টো প্লাছেই হ'ব, প্লাছটো নাপাতিলেও হয়। মুখ্য অক্ষত লম্বভাৱে 22 মিলিমিটাৰ উচ্চতাৰ এটা বস্তু ৰখা হ'ল। উচ্চতা মানে H = 20 মিলিমিটাৰ। 20 মিলিমিটাৰ উচ্চতাৰ বস্তু এটা ৰখা হ'ল। যদি লেন্স আৰু লক্ষ্যবস্তুৰ মাজৰ দূৰত্ব 15 চেণ্টিমিটাৰ হয়, মানে ইউ, লক্ষ্যবস্তুৰ দূৰত্ব লেন্সৰ পৰা ইউ = কিমান? 15 চেণ্টিমিটাৰ। 15 চেণ্টিমিটাৰ। ইউটো সদায় মাইনাছ নিগেটিভ হ'ব। তেনেহ'লে কি উলিয়াব দিছে? এ দিছে, এত দিয়া আছে প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আকাৰ। প্ৰতিবিম্বৰ প্ৰকৃতি, অৱস্থান আৰু আকাৰ উলিয়াবলৈ হ'লে আমি প্ৰথমে ভিটো উলিয়াব লাগিব। লেন্সৰ ফৰ্মুলা কি আছিলে? 1/f = 1/v - 1/u। আমি জানো এইটো ফৰ্মুলাটো। আমাক ভি উলিয়াব লাগে, তাৰমানে 1/v = কিমান হ'ব? 1/f + 1/u। 1/v = 1/f কিমান আছে? 10 + 1/u কিমান? -15। লসাগু ল'লে মানে LCM ল'লে কি হ'ব? 15 আৰু 10ৰ লসাগু 30, 30, 10 × 3 = 30, 15 × 2 = 30, 1/30। ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে কিমান হ'ব? v = 30, মানে +30। ভিটো ক'ত থাকিব? পিছফালে লেন্সৰ কাৰণে পিছফালে থাকিলে এইটো সৎ প্ৰতিবিম্বই হ'ব। তাৰমানে প্ৰতিবিম্বৰ প্ৰকৃতি কি? সৎ।
লেন্সৰ কাৰণে পিছফালে হ'লে হট মানে প্লাছ থাকিলে হট, দাপোনৰ কাৰণে মিৰৰৰ কাৰণে প্লাছ থাকিলে হট হ'ব। প্ৰকৃতি হট অৱস্থান আৰু আকাৰ, অৱস্থানটো 30 চেণ্টিমিটাৰ দূৰত্বে হ'ব, 30 চেণ্টিমিটাৰ দূৰত, আৰু আকাৰটো উলিয়াব দিছে। আকাৰ কেনেকৈ উলিয়াম, m = -v/u। লেন্সৰ কাৰণে v/u, দাপোনৰ কাৰণে -v/u আছিলে, m = v/u। এতিয়া চোৱা বিত কিন্তু প্ৰতিবিম্বৰ বিবৰ্ধনো উলিয়াব দিছে। বিবৰ্ধনটো আমি উলিয়াই আছোঁ, এনেকৈ উলিয়াব লাগিব। m = কিমান হ'ব, v কিমান 30, u কিমান দিয়া আছে -15, 15 32 টাইমছ গ'ল, দুবাৰ গ'ল, m = -2, m = -2। ইয়াৰ কিন্তু একক নাই, এইটো বিবৰ্ধনহে, বিবৰ্ধন একক নাই। এইটো 2 নম্বৰ কুৱেশ্যন, বিৰ বিবৰ্ধন উলিয়াব দিছে। এতিয়া অৱস্থান আকাৰ উলিয়াব লাগিব। আকাৰ উলিয়াবলৈ হ'লে কি হ'ব, h = m × h, m যদি -2 হয়, h কিমান দিয়া আছিলে 20 মিলিমিটাৰ, তাৰমানে দুগুণ হ'ব, 2 টাইমছ -40 মিলিমিটাৰ হ'ব। প্ৰতিবিম্বৰ আকাৰটো 40 মিলিমিটাৰ, কাৰণ বিবৰ্ধনটো মেগনিফিকেশ্যনটো 2 ওলাই গ'ল। যদি লক্ষ্যবস্তুৰ উচ্চতা 20 মিলিমিটাৰ হয়, তেনেহ'লে লক্ষ্যবস্তুৰ প্ৰতিবিম্বৰ উচ্চতা কিমান হ'ব 40 মিলিমিটাৰ। এইটো এনচাৰ। নাইবা বুলি পেলাই আৰু এটা কুৱেশ্যন আছে, নাইবা বুলি 30, এইটো চাওঁ আমি। নাইবা বুলি কি দিয়া আছে, 2 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা। এইবাৰ ক্ষমতা ওলোৱাৰ 2021ত ক্ষমতাৰ কথাও নাহে। 2 মিটাৰ ফকাছ দৈৰ্ঘ্যৰ মানে ইয়াত কি দিয়া আছে, f = 2 মিটাৰ। অৱতল লেন্স, অৱতল থাকিলে হ'ব -2 মিটাৰ অৱতল লেন্সৰ ক্ষমতা p উলিয়াব লাগে। এতিয়া আমি জানো p = 1/f, আৰু fটো মিটাৰত থাকিলেহে আমি ক্ষমতা উলিয়াব পাৰিম। যদি চেণ্টিমিটাৰত দিয়া থাকে, তোমালোকে মিটাৰলৈ লৈ যাব লাগিব, মিটাৰলৈ নিয়াৰ পিছতহে আমি উলিয়াব পাৰিম। 1/-2, p = 1/-2, তাৰমানে কি হ'ব -0.5 d ডায়েপ্টাৰ, -0.5 ডায়েপ্টাৰ। এইটো হৈছে লেন্সখনৰ ক্ষমতা। তাৰ লগতে দিয়া আছে 15 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ পৰা কিমান দূৰত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ পৰা 10 চেণ্টিমিটাৰ দূৰত লেন্সে এটা প্ৰতিবিম্ব গঠন কৰিব। এতিয়া পিছৰখিনি দিয়া আছে 15 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ, মানে f দিয়া আছে 15 চেণ্টিমিটাৰ। 15 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনে, মানে অৱতল লেন্স মানে মাইনাছ। অৱতল লেন্স এখনৰ পৰা কিমান দূৰত লক্ষ্যবস্তু এটা ৰাখিলে, তাৰমানে ই উলিয়াব লাগে। এবাৰ ই উলিয়াব লাগে, কিমান দূৰত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ পৰা 10 চেণ্টিমিটাৰ দূৰত লেন্সেৰ প্ৰতিবিম্ব এটা গঠন কৰিব। তাৰমানে v 10 চেণ্টিমিটাৰ হ'ব, v 10 চেণ্টিমিটাৰ হ'ব। এতিয়া ভিটো কি হ'ব, 10 চেণ্টিমিটাৰ প্লাছ হ'ব নে মাইনাছ হ'ব? ইউটোতো সদায় মাইনাছ হয়, সেইটো আমি জানো। আমি ফকাছটো উত্তল হ'লে প্লাছ হয়, অৱতল হ'লে মাইনাছ হয়, এইটো ফিক্স। এতিয়া ভিটো প্লাছো হ'ব পাৰে, মাইনাছো হ'ব পাৰে, কিন্তু অৱতল লেন্সৰ ক্ষেত্ৰত তোমালোকে যেতিয়া চিত্ৰ আঁকিছিলা তেতিয়া মনত আছে, অৱতল লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্বটো সদায় মাইনাছ হয়, মানে আগফালে গঠন হয়, পিছফালে গঠন নহয়। ভিটো কেতিয়াও পিছফালে গঠন নহয়, আগফালে গঠন হয়, তাৰমানে ভিটো সদায় মাইনাছ হ'ব। এইটোৱে যদি উত্তল লেন্সৰ ক্ষেত্ৰত দিলে হয়, উত্তল লেন্সৰ ক্ষেত্ৰত আমাক কৈ দিব লাগিলে হয় যে ই প্ৰতিবিম্বটো আগফালে গঠন হৈছে নাইবা পিছফালে গঠন হৈছে, নাইবা সৎ বা অসৎ বুলি কিবা এটা কৈ দিলেহেঁতেন। কৈ নিদিলে কিন্তু আমি কৰিব নোৱাৰোঁ। কিন্তু ইয়াত আমি
অসৎ বা সৎ বুলি কৈ নিদিলেও আমি ধৰিব লাগিব যে ই মাইনাছেই হ'ব, কাৰণ অৱতল লেন্সত সদায় আগফালে প্ৰতিবিম্ব গঠন হয়। 1/f = 1/v - 1/u, এইটো ফৰ্মুলা পাইছিলোঁ। 1/u-টোক আমি আগফালে লৈ আহিলোঁ, 1/v - 1/f, 1/f টো সিফালে গ'ল। 1/v কিমান দিয়া আছে? -10 মাইনাছ 1/f কিমান? -15। 1/u 1/-10 প্লাছ 1/+15। লসাগু কিমান হ'ব? 30। 10 × 3 = 30, 15 × 2 = 30। ওপৰত কিমান হ'ব? -1, তলত 30, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে u = -30 চেণ্টিমিটাৰ। তাৰমানে লক্ষ্য বস্তুটো ক'ত ৰাখিব লাগিব? লেন্সৰ পৰা 30 চেণ্টিমিটাৰ সন্মুখত ৰাখিব লাগিব, তেতিয়া v ইমান হ'ব, -10 চেণ্টিমিটাৰ হ'ব। এইটো প্ৰশ্ন দিয়া আছে। তদুপৰি লেন্সত হোৱা বিবৰ্ধন আৰু প্ৰতিবিম্বৰ প্ৰকৃতি নিৰ্ণয় কৰা। এতিয়া বিবৰ্ধন উলিয়াব দিছে, বিবৰ্ধনটো আমি উলিয়াই দিওঁ। বিবৰ্ধন m = লেন্সৰ কাৰণে v/u, দাপোনত -v/u। v কিমান? -10 আৰু u কিমান? -30। -1/3, m = 1/3। তাৰমানে 3 গুণ সৰু হ'ব, 3 গুণ সৰু প্ৰতিবিম্ব গঠন হ'ব। h দিয়া নাই, গতিকে আমি h' উলিয়াব নোৱাৰোঁ। 31 নম্বৰ কুৱেশ্যনটো আছিলে বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে। এইটো লাষ্টৰ চেপ্টাৰটো আছিলে প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা। এই চেপ্টাৰটো এইবাৰ 2021ত উঠাই দিছে, গতিকে মই এইটো প্ৰশ্ন এইবাৰ ডিছকাছ নকৰোঁ। এইটোৰ কাৰণে মই পিছত ভিডিঅ' বনাম বেলেগকৈ এই চেপ্টাৰটোৰ কাৰণে। এইবাৰ যিহেতু নাহে, গতিকে এইবাৰ মই এই প্ৰশ্নখন ছল্ভ কৰোঁতে মই কৰি দিয়া নাই। লগতে আছে আমি আমাৰ সম্পদৰাজি কিয় ব্যৱস্থাপনা কৰিব লাগে, এইটো একেটা চেপ্টাৰৰে। এই পেপাৰখন শেষ হৈছে, ইয়াৰ পিছত মই এখন বেলেগ পেপাৰ লৈ আহিম তোমালোকলৈ। তোমালোকে কমেণ্ট কৰি জনাবাচোন কেনেকুৱা পালা পেপাৰখন ছল্ভ কৰি। আৰু এইখন পেপাৰৰ পৰা তোমালোকৰ এখন মডেল পেপাৰ হিচাপে তোমালোকে চাব পাৰা। এইখনৰ পৰা যথেষ্টখিনি প্ৰশ্ন আহিব লাগে এইবাৰ। আৰু 2018ৰ পেপাৰখনো মই কৰি দিম, 17ৰো কৰি দিম যদি সময় হয়। বেলেগ চেপ্টাৰৰো কৰিব লাগিব আছে। তোমালোকে কমেণ্ট কৰি জনাবা মোক কেনেকুৱা পালা, আৰু কিবা যদি বুজি পোৱা নাই তেনেহ'লেও কমেণ্ট কৰিবা। আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিছাই নিশ্চয়। নতুনকৈ যদি কোনোবাই চাইছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা, আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা, নতুন ষ্টুডেণ্টৰ মাজত শ্বেয়াৰ কৰিবা। নতুন ছেশ্যন আৰম্ভ হৈছে। আজিলৈ আহিছোঁ, আৰু অতি সোনকালে মই এটা বেলেগ ভিডিঅ' লৈ আহিম। চাই থাকিবা তোমালোকে নিয়মীয়াকৈ। ধন্যবাদ।